Hello guys, মই জনাৰ্দন দাস মানে ইয়াৰে আগতে মই একো ভিডিঅ' বনোৱা নাই হা ইউটিউবত দিস ইজ গনা বি মাই ফাৰ্ষ্ট ভিডিঅ' আজি 31 তাৰিখ ৰৈ বিনাৰে ৰিলিজ হ'ল আমিও বহুত আশাত আছিলোঁ আমি 26 তাৰিখ আছিলে চাগে 26 তাৰিখে টিকেটবোৰ বুক কৰিলোঁ আজি আমাৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আছিলে 10:30 বজাত আছিলে পিছত কি হ'ল আমাৰ আগত আৰু দুটা শ্ব' এড কৰি দিলে ৰাতি 4:30 বজাৰ পৰা এড কৰি দিছে মানে ধেমাজিত জুবিন দা কেছটোৰ পিছত মানে বহুত চবৰে মনত এটা মানে শোক এটাও আছে চিনেমাখনৰ কথা ক'ব যাওঁ চিনেমাখন মানে কি হ'ল ইমানে ধুনীয়া আছিল জুবিন দা মানে মৰাৰ আগতে ইমান ধুনীয়া এখন চিনেমা ৰচি গ'ল আৰু তেওঁৰ হেনো বহুত মন আছিল চিনেমাখন ৰিলিজ হোৱাৰ পিছত চোৱাৰ দুৰ্ভাগ্যবশতঃ তেওঁ চাব নেপালে বহুত বেয়া লাগিল কথাটো জুবিন দাৰ বহুত আশাৰ চিনেমা আছিল এইখন একচুৱেলি ক'ব গ'লে চিনেমাখন আচলতে ক'ব গ'লে বহুতেই ভাল হৈছে আৰু ফেমিলিৰ লগত মানে চাব পাৰে আৰু কিছুমান চিনেমা যেনে মানে ফেমিলিৰ লগত চাব নোৱাৰে সেইটো হোৱা নাই আৰু মুভিখন আপোনালোকে যিমান পাৰে মানে হলত চাব ট্ৰাই কৰক আৰু যিবিলাকে হলত চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে ভিডিঅ' কৰি যাতে সেইবিলাক লিক নকৰে আপোনালোকে সকলোৱে জাষ্টিছ ফৰ জুবিন দা কেম্পেইনটো চলাব মানে আমাৰ সাধাৰণ মানুহে জনাটো দৰকাৰ যে জুবিন দাৰ আচলতে সেইদিনা হৈছিল কি জাষ্টিছটো আমি সেইটো পালেহে পাম দুখীয়ে যাতে সোনকালে শাস্তিটো পায় বাকী এইটো ফাৰ্ষ্ট ভিডিঅ' হিচাপত মোক অলপমান ছাপোৰ্ট কৰিব কেমেৰা কোৱালিটি অতি শীঘ্ৰে ভাল হ'ব যদি ভিডিঅ'টো ভাল লাগে অলপ লাইক কমেণ্টটো কিবা দিবচোন নেক্সট কিয় টপিকৰ ওপৰত ভিডিঅ' বনাম সেইবিলাকো ক'ব মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হিচাপে মানে আজি ৰৈ বিনালে এখন চালোঁ তো তাৰে কাৰণে ভাবিলোঁ এটা কথাখিনি মোৰ এক্সপ্ৰেছ কৰি আপলোড কৰি থৈ দিওঁ চিনেমাখন বহুতেই ধুনীয়া হৈছে আপোনালোকে সকলোৱে মিলি চাওক আৰু সকলোৱে মৰম দিয়ক অন্তিমবাৰৰ কাৰণে জুবিন দাক এবাৰ সেয়াই আৰু আজিৰ ভিডিঅ'টো এইখিনি কৈয়ে মই মোৰ কথাখিনি সামৰণি মাৰিলোঁ ধন্যবাদ থেংক ইউ